হাই এভৰিৱান, আজি দেওবৰীয়া বিশেষ বুলি মানুহজনে ঘৰৰে কুকুৰা এজনী কাটি বাছি দিলে, তাকে ৰান্ধিলোঁ। কিন্তু আজি মিঠাতেল নিদিয়াকৈ মাংসকণ ৰান্ধিলোঁ আকৌ। বলকচোন চাওঁ কেনেকৈ ৰান্ধিলোঁ। প্ৰথমে মুৰ্গীত ওলোৱা চৰ্বিখিনি গলাই ল'লোঁ, তাৰপৰা তেল ওলাই গ'ল। সেই তেলখিনিতে পিঁয়াজ, তাৰপিছতে জলকীয়া আৰু আদা দি ভালদৰে ভাজি ল'লোঁ। সেইখিনি ভাজাৰ পিছত মাংসখিনি দি দিলোঁ। মাংসখিনি অলপ সময় ভালদৰে ভাজি লৈ তাত হালধি দিলোঁ। হালধি দি অলপ সময় ঢাকোন দি ভালদৰে ভাজিলোঁ। তাৰপিছতে দেখিছেনে কিমান বেছি তেল ওলাই গ'ল তাৰপৰা মাংসখিনিৰ পৰাই। গোটেই মাংসখিনি তেলেৰে ভৰ্তি হৈ গ'ল। এতিয়া নিমখটো অলপমান দেৰিকৈ দিওঁ, নহ'লে তেলখিনি ওলোৱা বন্ধ হৈ যায়। এতিয়া সেই যে গলাই লৈছিলোঁ চৰ্বিকণ, সেইকণো দি দিলোঁ। তাৰপিছতে দিলোঁ আলু আৰু নিমখ দিয়াৰ পিছত অলপ চেনি দি দিছোঁ। চেনি দিলে মানে মাংসৰ ৰংখিনি বহুত ধুনীয়া হয়। তাৰপিছতে যিহেতু আজি আমাৰ পথাৰ সামৰিছে, গতিকে মানুহজন আৰু ভাইটিহঁতে লগ লাগি পথাৰ